মৰমৰ ছাত্ৰ-ছাত্ৰী 12 নম্বৰ অংকটো চোৱা তলৰ উক্তিবোৰ সত্য নে অসত্য লিখা। 1 নম্বৰটো চোৱা এটা ধনাত্মক আৰু ঋণাত্মক সংখ্যাৰ পূৰণফল সদায় এটা ঋণাত্মক সংখ্যা। এইটো শুদ্ধ। কিয় শুদ্ধ? চোৱা যে এটা ঋণাত্মক সংখ্যা ধৰা এটা ঋণাত্মক প্ৰথমটো ধনাত্মক আৰু পূৰণফল ধনাত্মক ঋণাত্মক পূৰণ কৰিলে সদায় কি হ'ব? ঋণাত্মক সৃষ্টি হ'ব। ধৰা -1 পূৰণ +1 -1 হ'ব। আচ্ছা, মাইনাছে প্লাছে মাইনাছ হ'ব। 1 এগুণ 1। সেইবাবে প্ৰথম উক্তিটো কি হ'ল? সত্য। 1 নম্বৰটো কি হ'ব? উত্তৰ কি হ'ব? সত্য। হ'ব 1 নম্বৰটো সত্য। 2 নম্বৰটো চোৱা 7টা ধনাত্মক অৰ্থাৎ 7টা ধনাত্মক সংখ্যাৰ পূৰণফল সদায় কি হ'ব? ধনাত্মক সংখ্যাই হ'ব দেই। আৰু 6টা ঋণাত্মক 6টা কি 6টো কি হৈছে? যুগ্ম সংখ্যা। গতিকে 6টা ঋণাত্মক সংখ্যাৰ পূৰণফল কি হ'ব? সদায় ধনাত্মক সংখ্যা হ'ব। যুগ্ম হ'লে ধনাত্মক। এতিয়া ধনাত্মক কি হ'ব? পূৰণফলটো সদায় কি হ'ব? ধনাত্মক হ'ব। গতিকে ইয়াত কি কৈছে? ঋণাত্মক সংখ্যা অশুদ্ধ। এইটো কি হ'ব? অশুদ্ধ মানে অসত্য। 2 নম্বৰটো কি হ'ব? অসত্য। উত্তৰ অসত্য। যুগ্ম থাকিলে মানে যিমানটা যুগ্ম ঋণাত্মক সংখ্যা থাকিব চব কি হ'ব? ধনাত্মক হৈ যাব। এতিয়া 52টা ঋণাত্মক সংখ্যাৰ পূৰণফল এটা ধনাত্মক সংখ্যা। চোৱা 52টো কি হ'ল? যুগ্ম সংখ্যা। গতিকে 52টা এটা জুৰীয়া সংখ্যা হয়নে নাই? 52টা ঋণাত্মক সংখ্যা পূৰণফলটো সদায় ধনাত্মক সংখ্যা। এইটো সত্য। উত্তৰ সত্য। কাৰণ 52টো যুগ্ম সংখ্যা। এইটো হ'ব সত্য। তাৰপিছত তোমাৰ 4 নম্বৰটো চোৱা। 4 নম্বৰটো কি কৈছে? 103টা ঋণাত্মক সংখ্যাৰ পূৰণফল এটা ধনাত্মক সংখ্যা। এইটো কি হ'ব? অসত্য হ'ব। কিয়? এতিয়া চোৱা 103 হৈছে অযুগ্ম সংখ্যা। গতিকে অযুগ্ম ঋণাত্মক সংখ্যাৰ পূৰণফল সদায় কি হ'ব? ঋণাত্মক সংখ্যা হ'ব। 4 নম্বৰটো চোৱা 103টা। গতিকে অযুগ্ম সংখ্যা এইটো ধনাত্মক হ'বই নোৱাৰে। গতিকে উত্তৰটো কি হ'ব? অসত্য। তাৰপিছত 5 নম্বৰটো চোৱা। 5 নম্বৰটো কি আছে? 8টা ধনাত্মক সংখ্যা। কেইটা ধনাত্মক সংখ্যা? 8টা। 8টা ধনাত্মক সংখ্যা কি হ'ব? 8টা হ'লে ধনাত্মক সংখ্যা যিকোনো যেইটা ধনাত্মক সংখ্যা ধনাত্মক আৰু 11টা ঋণাত্মক। 11টো কি হয়? অযুগ্ম সংখ্যা। গতিকে 11টা ঋণাত্মক সংখ্যা সদায় ঋণাত্মক সংখ্যা হ'ব। পূৰণফল দুটা পূৰণ কৰিলে কি হ'ব? প্লাছে মাইনাছে মাইনাছ ঋণাত্মক সংখ্যা। গতিকে এইটো শুদ্ধ সত্য। উত্তৰ কি হ'ব? উত্তৰ কি হ'ব? সত্য হ'ব। তাৰপিছত চোৱা 6 নম্বৰটো। 6 নম্বৰটো কি কৈছে চোৱা? উত্তৰ কি হ'ব? 5টা ঋণাত্মক সংখ্যা। 5টা ঋণাত্মক সংখ্যা সদায় ঋণাত্মক সংখ্যাই হ'ব। অযুগ্ম সংখ্যা। গতিকে ই ঋণাত্মক সংখ্যা হ'ব। আৰু শূন্যৰ পূৰণফল ঋণাত্মক সংখ্যা। শূন্যৰ পূৰণফল এটা ঋণাত্মক সংখ্যা। এতিয়া চোৱা শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে শূন্য। গতিকে শূন্য হৈ যাব। গতিকে ই এটা অসত্য। শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে শূন্য হৈ যাব। এতিয়া শূন্য এটা ধনাত্মক সংখ্যা। অসত্য। শূন্য ধনাত্মকো নহয় ঋণাত্মকো নহয়। হয়
অকলে শূন্য এটা সংখ্যা নহয় গতিকে উত্তৰটো কি হ'ব অসত্য এতিয়া চোৱা a আৰু b দুটা যিকোনো অখণ্ড সংখ্যা হলে হল a minus a into b minus b into a হল দুটা অখণ্ড সংখ্যা হলে এই দুটা সমান বস্তুটো সমান হ'ব কাৰণ চোৱা a টো মাইনাস আছিলে ইয়াত b টো মাইনাস আছে দেখাত অসমান লিখা লাগিছে কিন্তু যদি আমি ইয়াত অখণ্ড সংখ্যা দুটাৰ যিকোনো অখণ্ড সংখ্যা হলে ইহঁতৰ কি হয় ক্ৰম বিনিময় চলে গতিকে ই এটা কি হ'ব এফালে মাইনাস ওলাব এফালেও মাইনাস ওলাব হয় কি নহয় চোৱা অখণ্ড সংখ্যা মই দেখাই দিলোঁ এতিয়া চোৱা সমান হয় কি নহয় চলে সমান হয় নহয় মই প্ৰমাণ কৰি দিছোঁ অখণ্ড সংখ্যা মাইনাস a ব্ৰেকেট আছে ন পূৰণ b ইকুৱেল মাইনাস b পূৰণ a এতিয়া চোৱা মাইনাসে প্লাসে পূৰণ কৰিলে মাইনাস a b হৈ যাব হয় কি নহয় মাইনাসে প্লাসে মাইনাস b a b বুলি লিখিব পাৰোঁ গতিকে দুটা সমান দুইফালে চোৱা সমান চিনৰ বাওঁফালে মাইনাস a b সমান চিনৰ সোঁফালে মাইনাস a b গতিকে সমান এইটো সত্য এইটো কি হ'ব 8 নম্বৰটো কি হ'ব সত্য হল যদি তোমালোকে কিবা সুধিব থাকে কমেন্টত জনাবা দেই কমেন্টত জনাবা তোমালোকৰ কমেন্টৰ উত্তৰসমূহ দিবলৈ মই চেষ্টা কৰিম আৰু যদি চেনেলটো ভাল পাইছা তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'বা আৰু যদি আৰু ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও আমাৰ লগত সংযোগ হৈ থাকে আৰু এইদৰে অন্য এটা ভিডিঅ'লৈ মই আকৌ তোমালোকৰ ওচৰত উপস্থিত হ'ম তাৰে আশাৰে আজিলৈ বাই